এনে ঘটনা প্ৰতি বছৰেই হয়। হয়, প্ৰতি বছৰ আপোনালোকে যেতিয়া ঈদ আহে তেতিয়া আমি এইবিলাক ঘটনা দেখা পাওঁ। এয়া আমাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অপচেষ্টা। তেওঁলোকে আমাৰ হিন্দুৰ লগত মানসিকভাৱে তেওঁলোকে অত্যাচাৰ কৰি আছে। কথা দি কথা ৰখা নাই তেওঁলোকে। বাৰ এনেকুৱা কাম কিয় কৰিছে? মানে তেওঁলোকৰ বাহিৰত এটা কথা আৰু ভিতৰত আৰু এটা কথা নেকি? আকৌ লংকাৰ এজাৰবাৰীত উত্তেজনাময় পৰিস্থিতি। ঈদৰ দিনটোৰ পৰাই হোজাই লংকা অঞ্চলত সৃষ্টি হৈ আছে গোমা পৰিৱেশ। ঈদৰ দিনটোত এজাৰবাৰীৰ ৩ নম্বৰ ৱাৰ্ডৰ পদ্মনগৰত উদ্ধাৰ হৈছিল গোধনৰ ছিন্নমুণ্ড। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শনিবাৰে পুৱাতে এজাৰবাৰীৰ কালী মন্দিৰ প্ৰাংগণত স্থানীয় লোকে প্ৰত্যক্ষ কৰিলে আন এটা ছিন্নমুণ্ড। তাৰ পাছৰ পৰিস্থিতি এয়া। শান্তি সম্প্ৰীতি সংহতিৰ উৎসৱৰ সময়ত এনে অবাঞ্ছিত পৰিস্থিতিক লৈ গৰজি উঠিল হিন্দুত্ববাদী দল সংগঠন আৰু স্থানীয় ৰাইজ। কাকি সংযোগী পথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। ভাৰত মাতাৰ জয়ধ্বনি দি প্ৰতিবাদকাৰীয়ে অভিযোগ তুলিলে এই ঘটনা উদ্দেশ্য প্ৰণোদিত। প্ৰতি বছৰে ঈদৰ সময়ত হয় এনে ঘটনা। হিন্দু ধৰ্মক লৈ তেওঁলোকে পুৰা মানে হিন্দু ধৰ্মক তেওঁলোকে নাশ কৰিবলৈ বিচাৰি আছে। তেওঁলোকে ফিজিকেলভাৱে নোৱাৰি আছে, সেইকাৰণে মানসিকভাৱে আমাৰ গৌ মাতাক হত্যা কৰি আৰু হিন্দু মঠ মন্দিৰক ঘৰত পেলাই তেওঁলোকে আমাৰ হিন্দুৰ লগত মানসিকভাৱে তেওঁলোকে অত্যাচাৰ কৰি আছে। প্ৰতি বছৰ যেতিয়া ঈদ আহে তেওঁলোকে এইবোৰ ঘটনা ঘটায়। আৰু এইবাৰ ইহঁতে কৈছিলে যে এইবাৰ আমি কুৰবানী নকৰোঁ, গৰু কুৰবানী নিদিওঁ, কিন্তু গৰু কুৰবানী নাই। কিন্তু দুদিন আমাৰ 24 ঘণ্টা নগ'ল। আগৰ এজাৰবাৰী ভালুকমাৰী এজাৰবাৰী হোজাই ডিষ্ট্ৰিক্টত আগৰ দিন পোৱা গৈছে, পিছৰ দিন আকৌ আজি আকৌ পোৱা গৈছে। স্থানীয় ৰাইজৰ দাবী অতি সোনকালে হ'ব লাগে উচিত ব্যৱস্থা। কুৰবানী বৰ্জন কৰিম বুলি কৈ কথা নাৰাখিলে স্থানীয় ইছলাম সমাজে। মানে তেওঁলোকৰ বাহিৰত এটা কথা আৰু ভিতৰত আৰু এটা কথা নেকি? এনেকুৱা কৰিছে যে আমাৰ কিন্তু তদন্ত লাগিবই। এতিয়া বৰ্তমান আমি ইয়াত 200-250 বজৰংগী একতা হৈছোঁ। যদি তদন্ত কৰি পেলাই উচিত যোনে কাণ্ড কৰিছে তাক যদি কৰাক্ত নকৰে তেতিয়াহ'লে আৰু আমি বজৰংগী মাতিম আৰু লোকেল ৰাইজটো আছে। হিন্দুত্ববাদী সংগঠনৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ, গোধন নিধনৰ বিৰুদ্ধে আনক কঠোৰতম আইন। বিশেষভাৱে অনুৰোধ জনাইছোঁ সেই সম্প্ৰদায়ক, আপোনালোকে আমাক জোকাই নল'ব। আমি শান্তিপ্ৰিয় মানুহ, আমি সকলোক লৈ চলা জানো, কিন্তু আপোনালোকে বাৰম্বাৰ যদি এনেকৈ কৰে তেতিয়াহ'লে এই ৰাস্তাটোত যদি কোনোদিন কোনো অপ্ৰীতিকৰ ঘটনা ঘটে তেতিয়াহ'লে তাৰ দায়ী প্ৰশাসন আৰু এই সম্প্ৰদায়ৰ মানুহ হ'ব। দোষীৰ উচিত শাস্তিৰ দাবী তুলি প্ৰতিবাদকাৰীয়ে মুক্ত কৰি দিলে পথছোৱা, কিন্তু ঘটনাই তাপ এতিয়াও জামৰা নাই। ৰাইজৰ দাবী অতি সোনকালে আৰক্ষীয়ে ধৰিব লাগে প্ৰকৃত দোষী। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।